মই শ্বৰিং মেনেজাৰ হোৱাৰ মোৰ আনন্দ নহয় বা মোৰ সুখ নহয়। মই হাড়ে হিমুজে বিচাৰিছিলোঁ মোৰ বন্ধু মিৰ্জাফৰ খুব সোনকালে মেনেজাৰ হ'ব লাগে, কিন্তু তেওঁ অকণমান কামত সময় দিব পৰা নাছিল, যিহেতু চাকৰি কৰিছিল। তো সেইটো কাৰণে মই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছিলোঁ যে তেওঁক কেনেকৈ মেনেজাৰলৈ বেছি মনটোক লৈ যাব পৰা যায়, কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায়। শেষত মই তেওঁৰ টীমৰ দুই এজন ব্যক্তিক মোৰ ঘৰলৈ মাতি নি হ'লেও বুজাইছিলোঁ, আৰু তেনেকৈ মই পৰিকল্পনা কৰিছিলোঁ তেওঁক যেনেকৈ নহওক মেনেজাৰ বনাব লাগিব, কাৰণ তেওঁ আগত অহা আপোনালোকৰ আটাইতকৈ মিৰ্জাফৰ মোৰ আগত অহা, আপোনালোকতকৈ আগত, কিন্তু তেওঁ কাম কৰা নাছিলে, কাম কৰিব পৰা নাছিলে। শেষত তেওঁক মই ক'লোঁ যে তুমি নহ'লে মই শ্বৰিং মেনেজাৰ হ'ব নোৱাৰিম, গতিকে তুমি মোৰ অনুৰোধ ৰখা, তুমি শ্বৰিং মেনেজাৰ হৈ দিয়া। মোক 4টা মোৰ মেনেজাৰ হৈ গ'ল, গতিকে তুমি আহিলে মোৰ শ্বৰিং মেনেজাৰ হৈ যাব। গতিকে সেই বুদ্ধি এটা ভাঙি মই তেওঁক যথেষ্ট তেওঁক মানে মূৰত সোমাই দিলোঁ যে মেনেজাৰটো লোৱা। এতিয়া আচলতে বন্ধুৰ মৰম ৰাখিব বিচাৰিছে, কঠোৰ পৰিশ্ৰম কৰিছে, আৰু মোক তেওঁৰ মেনেজাৰৰ কথাটো নকয়, তোমাৰ শ্বৰিং মেনেজাৰ হৈ গ'ল, তোমাৰ শ্বৰিং মেনেজাৰ হৈ গ'ল এইটো কয়। তাৰমানে বন্ধুৱে বন্ধুৰ মেনেজাৰ বা ছাকচেছটো বিচাৰিছে। তো সঁচাকৈ আমি সকলোৱে আমি এনেকৈ মিলি চলিম। আৱেগিক হৈছোঁ ময়ো, খুব ভাল লাগিছে মিৰ্জাফৰৰ এনেকৈ সফলতাত। মই যেনেকৈ শ্বৰিং হৈছোঁ, আগন্তুক দিনত মিৰ্জাফৰো শ্বৰিং হ'ব লাগিব, চাফায়াৰ হ'ব লাগিব, ডায়মণ্ড হ'ব লাগিব। যথেষ্ট স্কোপ আছে ফৰিবাৰত, আমি খুব পজিটিভলি কাম কৰিব লাগিব। আমাৰ পিছত বহুত মানুহ লাগিব, বহুত মানুহে বিৰোধ কৰিব। বিৰোধ কেতিয়াও নিজিতে, পৰিৱৰ্তন সদায় জিতে। আমি পৰিৱৰ্তনক আমি ছাপোৰ্ট কৰিব লাগিব। বৰ্তমান যুগৰ, বৰ্তমান সময়ৰ এক বিশেষ সফলতাৰ উচ্চ শিখৰলৈ যাব পৰা এটা ব্যৱসায়, যিটো ডিজিটেল ব্যৱসায়, যিটো আমাৰ এই ফৰিবাৰ লিভিং প্ৰডাক্ট অনলাইন ব্যৱসায়। ধন্যবাদ। মই এইখিনিয়ে